students, দশমমান শ্ৰেণীৰ বিজ্ঞানৰ পদাৰ্থ বিজ্ঞান মানে ফিজিক্স পাৰ্টৰ প্ৰথমটো চেপ্টাৰ আৰু কিতাপখনৰ 10 নম্বৰ চেপ্টাৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিফলন মই তোমালোকক বুজাবলৈ ওলাইছো আৰু তাৰ ওপৰত তোমালোকৰ 4-5 টা ক্লাছ হ'ব সো ক্লাছ কেইটা তোমালোকে একেলগে ঠাইৰে চাবা আৰু তাৰ লগতে যদি তোমালোকক বুজাত সুবিধা হয় বা অন্যতকে যদি মই তোমালোকক পৃথকভাৱে বুজাব পাৰিছো তে তোমালোকে নিজৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিবা হ'ব এতিয়া আমি এতিয়া প্ৰথম বস্তু চাম পোহৰ কি চাম হয় পোহৰ ওকে পোহৰ বেলেগ একো নহয় আচলতে পোহৰ এটা কি এটা বৈদ্যুতিক বিকিৰণ টাইপৰ বৈদ্যুতিক বিকিৰণ মানে কি এটা উৎস টাইপৰ হয় কি হয় এই পোহৰে কি কৰে যেতিয়া এটা নিৰ্দিষ্ট লক্ষ্য বস্তুত পৰিব সেই লক্ষ্য বস্তুৰ পৰা যি প্ৰতিফলিত হৈ যি পোহৰটো বাহিৰলৈ গুচি আহিব সেই পোহৰে আমাৰ চকুত সোমাই আমি তেনেকে কি কৰি দেখা পাওঁ বস্তু এটা দেখা পাওঁ এতিয়া এইটো মই তোমালোকক আৰু অকমান সহজকে কৈছো প্ৰথমতে ফিজিক্সৰ ভাষাত কলো এতিয়া অকমান সহজকে কৈছো চাবা সাপোজ ইয়াত এটা কি আছে যিকোনো এটা লাইট আছে ৰিফ্লেকশন হোৱা যিকোনো বস্তু এটা আছে যিয়ে নেকি পোহৰ দিয়ে হল বা ইয়াত কি আছে এটা এ বি চি যিকোনো এটা বস্তু আৰু ইয়াত পাৰ্টিকুলাৰ এটা মানুহ আছে হল এতিয়া চাবা ওকে মানুহটো অকণ ভালকে আঁকিছো দেই এতিয়া চাবা এইটো চাপোজ এটা পাৰ্টিকুলাৰ এটা মানুহ এই মানুহে হল এইটো ওকে এটা পাৰ্টিকুলাৰ এটা মানুহ এতিয়া চাবা ইয়াৰ এই যিটো লাইট আছে এই লাইটটোৰ পৰা বহুত হাজাৰ হাজাৰ ৰশ্মি ইয়ালৈ আহিব নে নাহে বস্তুটোলৈ আহিব বা বস্তুটোত পৰিবনে পৰিব তাৰ পাছত বস্তুটোত পৰি কিনে কি হ'ব গম পাইছা ই প্ৰতিফলিত হৈ চাৰিওফালে কি হৈ যাব বিয়পি যাব তাৰ পৰা কিছুমান ৰশ্মি আহি কি হ'ব আমাৰ চকুত সোমাব এনেকৈ আহি কিনে আমাৰ চকুত সোমালে আমি কি কৰিম বস্তুটো দেখা পাম ঠিক একেদৰে ইয়াৰ পৰা পোহৰ কলৈ আহিব আমাৰ দেহলৈ আহিব এই লাইটটো যে জ্বলি আছে এই লাইটটোৰ পৰা পোহৰ আহি ক'ত পৰিছে মোৰ তাত পৰিছে হয়নে মোৰ পৰা আকৌ ইয়ালৈ ৰিফ্লেক্ট হ'ব বা ইয়াত যিমানবোৰ মানুহ আছে সিমানবোৰ ৰিফ্লেক্ট হ'ব নহয় মানে গুচি যাব আকৌ হয়নে সো তেনেকে আমি কি কৰি দেখা পাওঁ এটা বস্তু দেখা পাওঁ এতিয়া এইখিনি বস্তু আৰু অকমান সহজকে বুজাই দিছো চোৱা এটা ক্ৰিকেট বল কস্কো বল যে আমি যে ক্ৰিকেট খেলো সো ক্ৰিকেট বল এটা হাতত ল'বা লৈ কিনে ৱালত এনেকে মাৰি পঠাবা যেতিয়া মাৰি পঠাবা সেই বলটো আকৌ এনেকে বেলেগ এটা ডাইৰেকশ্যন গুচি যাব নাই আমি এনেকে মাৰি দিলো চাবা এখন ৱাল মই বলটো ইয়াৰ পৰা মাৰি দিছো এনেকৈ ইয়াত থ্ৰ' কৰিলো বলটো এনেকৈ গুচি আহিব নে নাই গুচি আহিব হয়নে এই যে মাৰি দিলো আৰু এনেকে যে গুচি আহিল আমি ইয়াকে কি বুলি কওঁ আপতন হোৱা বুলি কওঁ বা প্ৰতিফলন হোৱা বুলি কওঁ এতিয়া আপতন কি প্ৰতিফলন কি মই বুজাই দিছো চোৱা যেতিয়া সূৰ্যৰ পৰা বা যিকোনো এটা বস্তুৰ পৰা যেতিয়া পোহৰ আহিব যি পোহৰ ৰশ্মি আহিব তাক আমি কি বুলি কওঁ আপতিত ৰশ্মি বুলি কওঁ সাপোজ এইটো এটা সূৰ্য বা সান পাৱাৰ হল এইটো এটা সূৰ্য এই সূৰ্যৰ পৰা যি ৰশ্মি আহিব অকল এডাল ৰশ্মি নাই হাজাৰ বিজাৰ ৰশ্মি আহিব হয় সো যেতিয়া হাজাৰ বিজাৰ ৰশ্মি যেতিয়া আহিব সেই হাজাৰ বিজাৰ ৰশ্মিক আমি কি বুলি কওঁ আপতিত ৰশ্মি বুলি কওঁ হল ক্লিয়াৰ মানে পোহৰৰ পৰা অহা ৰশ্মিকে আমি কি বুলি কওঁ আপতিত ৰশ্মি বুলি কওঁ তাৰ পাছত যেতিয়া পোহৰৰ পৰা ৰশ্মি আহি যেতিয়া যিকোনো এটা বস্তুত পৰিব সাপোজ এটা ইয়াত যেনেকে এটা আছিলে মই ইয়াৰ এটা পাৰ্টিকুলাৰ এটা বস্তু ললো ইয়াত আহি কিনে পোহৰৰ ৰশ্মিবোৰ পৰিছে বা বলটো মই ৱালখন থ্ৰ' কৰি দিছিলো থ্ৰ' কৰি দিয়াৰ পিছত কি হ'ল বলটো ঘূৰি আহিছে এই বলটো মই থ্ৰ' কৰি দিছিলো নে নাই থ্ৰ' কৰি দিয়াৰ পিছত বলটো ঘূৰি আহিছে আকৌ সো এই যে ঘূৰি যে আহিল ঘূৰি আহোঁতে সি বেলেগ এটা বাটেৰে আহিল নে নাই আহিল এই যে বেকাকে যে হৈ আহিল বা বেলেগ এটা যে ডাইৰেকশ্যন যে সলাই আহিল সো তাক আমি কি বুলি কম প্ৰতিফলন হোৱা বুলি কম এনেদৰে বলটো মাৰি দিছো মই বলটো মাৰি দিওঁতে যিডাল গৈছে এনেকে যে বলটো যে গ'ল ই আপতিত হ'ল মই চাপোজ ধৰি লওঁ মোক সূৰ্য বা মই যিকোনো এটা লাইট মই এনেকৈ মাৰি দিছো মানে মই কি দিছো পোহৰ দিছো সো বস্তুটো গৈ কিনে এখন ৱালত পৰিল বা যিকোনো বস্তুত পৰি কিনে সি কি হ'ব আকৌ ঘূৰি আহিব নে নাই ঘূৰি আহিব এই যিটো গ'ল সেইটো মানে আপতন হোৱা বা আপতিত হোৱা বুলি ক'ম বা আপতিত ৰশ্মি বুলি ক'ম আৰু যিটো এনেকে ঘূৰি আহিব তাক আমি কি বুলি ক'ম প্ৰতিফলিত হোৱা বুলি ক'ম বা প্ৰতিফলন হোৱা বুলি ক'ম মানে ইয়াৰ পৰা সূৰ্যৰ পৰা ৰশ্মিবিলাক আহি কিনে ইয়াত পৰিল হাজাৰ বিজাৰ ৰশ্মি আহিব সূৰ্যৰ পৰা আৰু এই সূৰ্যৰ পৰা ৰশ্মি আহি যেতিয়া আকৌ এনেদৰে যেতিয়া প্ৰতিফলিত হৈ ওলাই যাব তেতিয়া আমি তাক কি বুলি ক'ম প্ৰতিফলন হোৱা বুলি ক'ম মানে সূৰ্যৰ পৰা অহা ৰশ্মি যেতিয়া বস্তু এটাত পৰিব আপতিত ৰশ্মি যেতিয়া বস্তু এটাত পৰিব বস্তু এটাত খুন্দা খাই সি কি হৈ আহে আকৌ ঘূৰি আহে তাকে আমি কি বুলি কওঁ প্ৰতিফলন বুলি কওঁ বা পোহৰৰ পৰা অহা আপতিত ৰশ্মি বস্তু এটাত বা প্ৰতিবিম্ব এটাত কি খাই সি খুন্দা খাই ঘূৰি আহে আৰু সেই ঘূৰি অহা অৱস্থাটোকে বা ঘূৰি অহা ৰশ্মিলৈকে আমি কি বুলি কওঁ প্ৰতিফলিত ৰশ্মি বুলি কওঁ হল ক্লিয়াৰ প্ৰতিফলন এতিয়া আমি কি শিকিলো প্ৰথমতে পোহৰ কি শিকিলো হল এইটো 1 নম্বৰ পইণ্ট আমি পোহৰ কি শিকিলো তাৰ পাছত আমি বস্তু এটাকে আমি চকুৰে কেনেদৰে দেখো হয়নে চকুৰে আমি কেনেদৰে বস্তু এটা দেখো সেইটো কথা শিকিলো 2 নম্বৰ পইণ্ট তাৰ পাছত আপতিত ৰশ্মি শিকিলো আপতিত ৰশ্মি কি শিকিলো হয়নে
আপতিত ৰশ্মি কি শিকিলো 3 নম্বৰ পইণ্ট তাৰ পাছত প্ৰতিফলিত ৰশ্মি শিকিলো কি হল প্ৰতিফলিত ৰশ্মি কি শিকিলো এতিয়া এই প্ৰতিফলন যে আছে প্ৰতিফলন আৰু প্ৰতিফলিত বল বস্তুটো প্ৰতিফলিত হয় প্ৰতিফলন মানে যিকোনো এটা প্ৰপাৰ ঠাইত প্ৰতিফলন হয় এটা চাবা ইয়াত এই বস্তুটো এই ৰশ্মিডাল কি হৈছে প্ৰতিফলিত হৈছে প্ৰতিফলিত কৰিছে প্ৰতিফলন এইখিনি ঠাইখিনি হৈছে তো প্ৰতিফলিত আৰু প্ৰতিফলন বেলেগ বেলেগ বস্তু প্ৰতিফলন হল যত বস্তুটো প্ৰতিফলিত হয় আৰু প্ৰতিফলিত হল বস্তুটো প্ৰতিফলন হোৱা ঠাইখিনি এতিয়া আকৌ মই এই বস্তুখিনি একদম সিম্পলকে বুজাবলৈ ট্ৰাই কৰিছো চাবা হা একদম সিম্পলকে মই তোমালোকক বুজাবলৈ ট্ৰাই কৰিম এটা যিকোনো ইয়াত লাইট এটা আছে যিকোনো লাইট সোর্স এটা আছে ইয়াত কি সূর্য হব পাৰে বা যিকোনো এটা লাইট হব পাৰে হল ইয়াৰ পৰা যিকোনো ৰশ্মি যাব আপতিত হৈ যাব প্ৰথম বস্তুডাল কি হৈ যাব অনলি যে মই যে এডাল ৰশ্মি আঁকি আছো অনলি তোমালোকক বুজোৱাৰ সুবিধাৰ কাৰণেহে আঁকি আছো কিন্তু এডাল নহয় হাজাৰ বিজাৰ ৰশ্মি যাব হল এটা এডাল ৰশ্মি যিকোনো এডাল ৰশ্মি গল বা আপতিত ৰশ্মি গল ইয়াত সাপোজ কি এটা আছে এ যিকোনো এটা পাৰ্টিকুলাৰ এটা কি হয় মেটেৰিয়েল বা যিকোনো এটা বস্তু এটা হয় হল ই কি হব এই ৰশ্মিডাল গৈ ইয়াত খুন্দা খাব খুন্দা খাই আকৌ কি হয় এই যে ৰশ্মিডাল যে গল এই ৰশ্মিডালক মই কি বুলি কওঁ জানানে আপতিত ৰশ্মি আমি ইয়াক কি বুলি কম আপতিত ৰশ্মি বুলি কম হল আকৌ ই যেতিয়া খুন্দা খাই আকৌ যেতিয়া ই এনেকে ঘূৰি আহিব এই যে ঘূৰি যে আহিল এই সেম ৰশ্মিডাল ঘূৰি আহিল না নাই ঘূৰি আহিল এই ঘূৰি অহা বস্তুটোক আমি কি বুলি কওঁ প্ৰতিফলিত ৰশ্মি এটা হল কি আপতিত ৰশ্মি আৰু এটা হল প্ৰতিফলিত ৰশ্মি আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি কি ক্লিয়াৰ হল ওকে এতিয়া তোমালোকৰ আৰু এটা বস্তু আছে এটা হল সৎ প্ৰতিবিম্ব আৰু এটা আছে অসৎ প্ৰতিবিম্ব মানে এইখিনি চেপ্টাৰটো আৰম্ভণি কৰাৰ আগতে কৈ লৈছো মই হা এতিয়া সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব কি বুজোৱাৰ আগতে ফাৰ্ষ্ট টাইম বুজো প্ৰতিবিম্ব কি সাপোজ এখন আইনা লৈছা আইনাখন এনেকে চাইছা তুমি হলা লক্ষ্য বস্তু হা আৰু আইনাখনত যি তোমাৰ ছবি উঠি আছে মনত আহিবা আইনাখনত যেতিয়া চাবা আইনাখনত যেতিয়া তুমি নিজক দেখিবা তুমি নিজে এটা লক্ষ্য বস্তু হৈ আছা মানে আইনাখনত তোমাক লক্ষ্য কৰি আছে হল এতিয়া আইনাখনত যিটো তোমাৰ ছবি উঠিব সেই ছবিটো কি হয় তোমাৰ প্ৰতিবিম্ব হয় ফটো হয় সেইটো তোমাৰ কি হয় প্ৰতিবিম্ব হয় তোমাৰ নিজৰ প্ৰতিবিম্ব হয় সেইটোক আমি কি বুলি কওঁ প্ৰতিবিম্ব বুলি কওঁ এতিয়া সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব কি জানানে সৎ প্ৰতিবিম্ব মানে হল যেতিয়া এখন দাপোনৰ যিকোনো এখন দাপোন যেতিয়া আমি ইউজ কৰিম দাপোন কি পঢ়ি আছো এতিয়া লাহে লাহে মনত ৰাখিব বস্তুটো যে দাপোনৰ আগফালে যেতিয়া এটা প্ৰতিবিম্ব গঠন হব যাক আমি দেখাত সুযোগ পাওঁ বা দেখিব পাওঁ তাক আমি কি বুলি কওঁ সৎ প্ৰতিবিম্ব বুলি কওঁ হল আৰু অসৎ প্ৰতিবিম্ব হল যিবোৰ প্ৰতিবিম্ব দাপোন এখনৰ পিছফালে গঠিত হয় যিটো বস্তু আমি দেখাত অসুবিধা পাওঁ বা নেদেখো হল তাক আমি কি বুলি কওঁ অসৎ প্ৰতিবিম্ব বুলি কওঁ হব এতিয়া এই সৎ প্ৰতিবিম্ব কি আৰু অসৎ প্ৰতিবিম্ব আচলতে অসৎ প্ৰতিবিম্ব নেদেখো বুলি কলে ভুল হয় যেতিয়া বস্তুটো এতিয়া বুজাই থাকিলে তোমালোকে বেছি টান পাবা তো যেতিয়া পাঠৰ মাজলৈ যেতিয়া গুচি যাম তেতিয়া মই তোমালোকক বহুত ভালকে বুজাই দিম হব কিন্তু আমি কি পাম সৎ আৰু অসৎ দুটা কি পাম প্ৰতিবিম্ব পাম হব এতিয়া আমি পাঠটোৰ মাজলৈ যাওঁ এতিয়া পাঠটোৰ মাজলৈ যোৱাৰ আগতে প্ৰথমখিনিতে তোমালোকৰ আছে যে আমি চকুৱে কেনেদৰে দেখা পাওঁ বা আমাৰ চকুৱে এটা বস্তু দেখা আমাক কেনেদৰে সহায় কৰে সেইটো কথা মই তোমালোকক অলপত ক'লো যে আমি বস্তু এটা কেনেদৰে দেখা পাওঁ বা আমি চকুত কি হয় যে যেতিয়া সূৰ্যৰ পৰা পোহৰ আহিব সেই সূৰ্যৰ পৰা অহা পোহৰ ক'ত পৰিব যিকোনো এটা বস্তুত পৰিব মানে সেই বস্তুৰ পৰা পোহৰটো আকৌ আমালৈ ৰিফ্লেক্ট হৈ আহিব মানে ৰিফ্লেকশ্যন হৈ আহিব প্ৰতিফলন হৈ আহিব এই প্ৰতিফলন হৈ আহি যেতিয়া আমাৰ চকুত সোমাব আমি তেতিয়াহে এটা বস্তু দেখা পাওঁ এতিয়া যদি মই গোটেইখিনি যদি মই লাইট অফ কৰি দিওঁ মোক তোমালোকে দেখা পাবা নেকি মোক তোমালোকে দেখা নাপাওঁ ময়ো তোমালোকক দেখা নাপাওঁ মানে কথাটো হ'ল তেনেকুৱা যে যেতিয়া এই লাইটৰ পৰা ৰশ্মিটো গৈ মোৰ তাত আহি যেতিয়া পৰিব চাপোজ লাইটটো জ্বলি আছে এই লাইটটোৰ পৰা হাজাৰ হাজাৰ ৰশ্মি মোৰ তাত পৰিছে আৰু মোৰ পৰা ৰশ্মিখিনি গৈ তোমালোকৰ চকুত সোমাইছেগৈ ইয়াকে আমি কি বুলি কওঁ ৰিফ্লেকশ্যন বুলি কওঁ বা প্ৰতিফলন বুলি কওঁ আৰু ইয়াৰ দ্বাৰাই আমি কি হৈ আছো আমি বস্তু এটা দেখা পাইছো মোৰ ক্ষেত্ৰতো ঠিক এনেকুৱা তোমালোক ইয়াত সকলো ইয়াত বহি আছা ধুনীয়াকে যে লাইটৰ পৰা পোহৰ আহিছে আৰু সেই পোহৰ আহি তোমালোকৰ গাত পৰিছে তোমালোকৰ গাত পৰি কিনে সেই ৰশ্মি আকৌ মোৰ চকুত সোমাইছে তেনেদৰে আমি বস্তু দেখা পাইছো হল এইটো এটা বহুত ক্ৰিটিকেল বস্তু আৰু বহুত ভাল লগা বস্তু সেইটো কাৰণে কওঁ ফিজিক্স বহুত ভাল লগা আৰু বহুত আমেজজনক বস্তু আৰু বহুত কনচেপচুৱেল বস্তু হয় বহুত ভাল লাগে পঢ়ি এতিয়া হল প্ৰতিবিম্ব কি বুজি পালা বা আমাৰ চকুৱে কেনেদৰে দেখা পাওঁ সেইটো কথাও বুজি পালা আৰু বৈধ ৰশ্মি প্ৰতিফলিত ৰশ্মি বুজি পালা
এতিয়া সূত্ৰ আছে, সূত্ৰ কি জানানে? সূত্ৰখিনি পঢ়াৰ আগতে আমি আৰু এটা বস্তু জানি লওঁ, তোমালোকক মই আৰু এটা বস্তু শিকাই দিওঁ। একদম মই তোমালোকক গোটেইখিনি কনচেপ্ট ক্লিয়াৰ কৰি গৈছো দেই, ভালকে মন দিবা আৰু এক্সামত ইয়াৰ পৰাই আহিব। আৰু যদি তোমালোকক নোট লাগে, নোটখিনি মই তোমালোকক দি দিম, তোমালোকে মোক হোৱাটছএপত কণ্টেক্ট কৰিবা, হ'ব? অ'কে, এতিয়া চোৱা, মই তোমালোকক কি ক'ব ওলাইছিলো যে দাপোন, দাপোন হয়, দাপোন, দাপোন মানে কি? আইনা, সাপোজ আইনা, য'ত আমি নিজক দেখা পাওঁ, হয়নে? অ'কে, য'ত আমি নিজৰ থোপটাটো দেখা পাওঁ, থোপটাটো হয় নাই, কেনেকুৱা লাগে, কি লাগে। অ'কে, এতিয়া দাপোন আমি ইয়াত মেইনলি তিনিটা টাইপত দাপোন পঢ়িম। এক নম্বৰ পঢ়িম সমতল দাপোন, সমতল দাপোন, আৰু 2 নম্বৰ পঢ়িম গোলাকাৰ দাপোন। আৰু এই গোলাকাৰ দাপোনৰ ভিতৰত আমি দুটা বস্তু পঢ়িম হা, এটা হ'ব অৱতল দাপোন, অৱতল দাপোন, আৰু এটা হ'ল উত্তল দাপোন। এটা হ'ল অৱতল দাপোন আৰু এটা হ'ল উত্তল দাপোন। মই কথা বেছি স্পীড কৈছো নেকি? যদি স্পীড কৈছো জনাই দিবা হা। এতিয়া আমি কি পঢ়িম? দাপোন। দাপোনৰ ভিতৰত আমি ইয়াত দুটা বস্তু পঢ়িম, এটা হ'ল সমতল দাপোন আৰু এটা হ'ল গোলাকাৰ দাপোন। আৰু গোলাকাৰ দাপোনৰ ভিতৰত আমি দুটা বস্তু পঢ়িম, এটা হ'ল অৱতল দাপোন আৰু এটা হ'ল উত্তল দাপোন। ইয়াত দাপোন মানে কি জানো, দাপোন মানে আইনাখন, এটা সমতল দাপোন পঢ়িম। চাবা সমতল দাপোনখন কি হয় চাবা, মই ভালকে বুজাই দিম দেই। সমতল দাপোন চাবা, সমতল দাপোন হা, সমতল দাপোন, সমতল দাপোন। আৰু এই সমতল দাপোনৰ পৰাই আমাৰ এটা এক্সামত একদম পুৰা কমন কুৱেশ্যন এটা আহে, আৰু সেইটোৱে হ'ল কি, যে পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা লিখা। আৰু এই পোহৰৰ প্ৰতিফলনৰ যি দুটা সূত্ৰ আছে, এই দুটা সূত্ৰ আমি এই সমতল দাপোনৰ পৰা তোমালোকক একদম ছবিটো মনত ৰখাই দিম। তোমালোকে সূত্ৰ মনত ৰখাই একো প্ৰয়োজনে নাই, ধুনীয়াকে তোমালোকৰ মাইণ্ডত আহি যাব। চাবা সমতল দাপোন কেনেকুৱা ধৰণৰ হয়, এইখন এখন কি হয়, দাপোন হয়। মোৰ অলপ ছবিটো বেকা হয় দেই, ছবিত মই একদম বেয়া তাৰমানে হা। অ'কে, আমি যেতিয়া এখন দাপোন আঁকিম, সি গোলাকাৰ দাপোনে হওক, অৱতল দাপোনে হওক, বা উত্তল দাপোনে হওক, বা সমতল দাপোনে হওক, যেতিয়া আমি আঁকিম তাৰ এটা চাইডে আমি কি কৰিম, এই চিনডাল দিম, এই চিনডাল দিম। এই চিনডাল দিয়া কাৰণটো কি গম পাইছে? এতিয়া আমি এনেকে এডাল আঁচ আনিলো, চাবা ভালকে চাবা, এনেকে এডাল মই কি জানিলো, আঁচ এডাল টানিলো, হল। এই আঁচডাল টানোতে মই কি কৰিছো, এইফালৰ চাইডত মই কি দিছো, এটা এনেকে এনেকে চিন দিছো হা। বা কিতাপত তোমালোকে একদম কালাৰিং কৰি থকা চিন এটা দেখা পাবা হা। এতিয়া এই যে কালাৰিং কৰি থকা যে, বা এই যে মই চিন যে দিলো, এই চিনটো কিয় দিয়া যায় গম পাইছানে? যেতিয়া চাপোজ আইনাখন যে আছে, ঘৰত যে আইনাখন আছে, আইনাখন খুলিবাচোন, প্লাষ্টিকৰ আইনাখন খুলিবা, বা ড্ৰেছিং আইনাখনৰ পিছফালটো চাবাচোন, তাত এটা কালাৰিং কৰা থাকে, থাকে নে থাকে? থাকে। কালাৰ কৰি থকাৰ কাৰণটো কি গম পাইছানে? এই কালাৰটো থকাৰ কাৰণেহে আমি বস্তু এটা দেখা পাওঁ, তাৰ মাজে পোহৰটো গৈ ৰৈ যায় তাৰমানে এটা। মানে কি গম পাইছানে? মানে আইনাত আমি বস্তুটো কেনেদৰে দেখা পাওঁ, আগতে এখন আইনা ৰাখিছো হয়নে, আইনাখন আমি আন্ধাৰত দেখা পাওঁ ন, দেখা নাপাওঁ কেতিয়াও। কি কৰো, পোহৰ আহে, পোহৰ ৰশ্মি আহি কিনে ক'ত পৰে, মোটাত পৰে, হল। এই মোটাত পৰি কিনে কি হৈ যায়, তাত প্ৰতিফলিত হয়, হল। এই মোটাত যে পৰে ৰশ্মিটো পৰি কিনে তাত গুচি যায়। মোৰ লক্ষ্য বস্তু এনেদৰে ৰশ্মি গৈ কিনে তাত পৰে, তেতিয়া সেই বস্তু দেখা পাওঁ। যদিহে সেই আইনাখনৰ মাজে যদি এনেকে যদি পাৰ হৈ গ'ল ৰশ্মিটো, এই খিৰিকীত যে আমি আইনাবোৰ যে লগাও, সেই আইনাবোৰৰ মাজে ইপাৰ সিপাৰ দেখা পাওঁ নাপাওঁ? দেখা পাওঁ। কিয় দেখা পাওঁ? কাৰণ সেই আইনাখনত বা সেই দাপোনখনত কি নাই, কোনো ধৰণৰ পিছফালটো বন্ধ কৰি থোৱা নাই বা কালাৰিং কৰি থোৱা নাই। সেইটো কাৰণে আমি কি কৰি দেখা পাওঁ, আইনা খিৰিকীখনত ইমূৰৰ পৰা সিমূৰে দেখা পাওঁ, বা গাড়ী গ্লাছত দেখা পাওঁ, হয়নে? কিন্তু আমাৰ আইনাবোৰ তেনেকুৱা নাথাকে। সেইটো কাৰণে এই চিনটো দিয়াৰ কাৰণটো হ'ল যে সেই চাইডটো কি হৈ আছে, অফ হৈ আছে। যেতিয়া আমি দাপোন আঁকিম, অৱতল দাপোনে হওক বা উত্তল দাপোনে হওক, যেতিয়া আমি আঁকিম, সেই আগতে আমি কি কৰি গুচি যাম গম পাইছানে? এই চিন বিলাক দি গুচি যাম। এই চিনটো দিয়াৰ অৰ্থ এইটোৱে যে কি, যে সেইটো চাইডে দাপোনখনক কি নাপায়, দেখা নাপায়। প্ৰতিবিম্বৰ দাপোনখনক ইটো চাইডে কি হব, মানে যিটো চাইডে এই চিন বিলাক দিয়ে নে, সেইটো চাইডে প্ৰতিবিম্বটো গঠন হব। এতিয়া চাবা, এখন সমতল দাপোন, এই সমতল দাপোনখনত কি হয়, এডাল আমি লম্ব অংকন কৰিছো, এডাল লম্বডাল কাল্পনিক হা, এটা লম্ব কাল্পনিক, কাল্পনিক লম্ব আছে বুলি ধৰি লোৱা, লম্ব এডাল আছে, মানে মেইন পইণ্ট এটা আছে, আৰু সেই দাপোনখনত মেইন পইণ্ট এটা আছে, মানে মধ্যবিন্দু এটা আছে, এইটো আচলতে কাল্পনিক হৈছে, দ্বিতীয় ঘৰ হয় বুলি কৈছে। অকে, এইটো এটা কি হয়, কাল্পনিক লাইন। এতিয়া চাবা, যেতিয়া পোহৰ আহিব, চাপোজ ইয়াত এটা চ'ৰ্চ এটা আছিলে, লাইটৰ চ'ৰ্চ এটা আছিলে, হয়নে? ইয়াত এটা যিকোনো এটা লাইট এটা আছে, এই লাইটটোৰ পৰা পোহৰ যাব, পোহৰ গৈ কিনে একদম যিটো মই আঁকিছো, এটা পইণ্ট যে আঁকিছো, এই পইণ্টটোত পৰিবগৈ, মানে যিটা লম্ব আছে সেই লম্বটোত পৰিবগৈ।
হল এই ৰশ্মিডাল আহিব আহি কিনে পৰিব এডালক আমি কি ৰশ্মি বুলি কওঁ আপতিত ৰশ্মি আপতিত ৰশ্মি বুলি কওঁ হল আপতিত ৰশ্মি এতিয়া এই আপতিত ৰশ্মিয়ে গৈ ইয়াত এটা কোণ কৰিছে কাৰ লগত কোণ কৰিছে এই লম্বডালৰ লগত এটা কোণ কৰিছে নে নাই এই লম্বডাল এটা কাৰণ সেইটোৱে এইডাল যে লম্ব আছে লম্ব মানে কি 90 ডিগ্ৰী সো ই ইয়াৰ লগত গৈ কি কৰিছে এটা কোণ কৰিছে এই কোণটো কৰিছে নে নাই এটা কোণ কৰিছে ইয়াক আমি নাম দিলো এ এতিয়া এ যিটো কোণ আছে এই কোণটোৰ নাম কি গম পাইছানে ইয়াক আমি কম আপতন কোণ কি কোণ বুলি কম ইয়াক আমি আপতন কোণ ইয়াক আমি কম আপতন কোণ এই কোণটো মানে আপতিত ৰশ্মিয়ে দাপোনৰ লম্বৰ লগত যিটো কোণ কৰে তাক আমি কি বুলি কম আপতন কোণ বুলি কম হল এতিয়া এই আপতিত ৰশ্মি ইয়াত গল মই ঠিক কোৱাৰ দৰে বলটো মাৰি দিলো বলটো মাৰি কিনে সি আকৌ কি আহিব গুচি আহিব ঠিক তেনেদৰে পোহৰো সেই এটাই বস্তু কি কৰি আহিব এনেকে গুচি আহিব ই এনেকে কি হৈ আহিল গুচি আহিল আহিল নে গুচি সো এই যে গুচি আহিল এই গুচি অহাটোক আমি কি বুলি কওঁ প্ৰতিফলন বুলি কওঁ হা প্ৰতিফলন বুলি কওঁ এতিয়া প্ৰতিফলন প্ৰতিফলন নহয় মই ভুল হ'ল সৰি প্ৰতিফলিত ৰশ্মি বুলি কওঁ হা ইয়াক আমি আপতিত ৰশ্মি বুলি কওঁ ইয়াক আমি কি বুলি কওঁ প্ৰতিফলিত ৰশ্মি বুলি কওঁ মানে প্ৰতিফলন হৈ ঘূৰি আহিছে এতিয়া এই প্ৰতিফলিত ৰশ্মিয়েও এই লম্বডালৰ লগত কি কৰিছে কোণ কৰিছে এটা কি কোণ কৰিছে ই এটা কোণ কৰিছে ইয়াক মই নাম দিছো বি বি এতিয়া বি কোণটোক কি কোণ বুলি কম জানানে আমি প্ৰতিফলন কোণ বুলি কম কি কোণ বুলি কম প্ৰতিফলন কোণ ইয়াক আমি কি বুলি কম প্ৰতিফলন কোণ বুলি কম এতিয়া আকৌ এবাৰ মই এইখিনি বস্তু ৰি দিছো খুব গৰম লাগিছে ফেনখন অফ কৰি দিছো নহলে মই যায় ভালকে বুজি চোৱা যে লাইটৰ পৰা কি হল পোহৰ গল যি পোহৰ গৈছে তাক আমি কি বুলি কওঁ আপতিত ৰশ্মি বুলি কম হল আৰু এই আপতিত ৰশ্মি দাপোনৰ লম্বত গৈ সি কি হব প্ৰতিফলিত হব মানে প্ৰতিফলন হৈ ঘূৰি আহিব তাক আমি প্ৰতিফলিত ৰশ্মি বুলি কম আৰু আপতিত ৰশ্মিয়ে লম্বৰ লগত যিটো কোণ কৰে তাক আমি কি বুলি কম আপতন কোণ বুলি কম আৰু প্ৰতিফলিত ৰশ্মিয়ে লম্বৰ লগত যিটো কোণ কৰে তাক আমি কি কোণ বুলি কম প্ৰতিফলন কোণ বুলি কম হল ইয়াত কিবা নুবুজা আছে যদি নুবুজা আছে তোমালোকে মোক জনাবা হল স্ক্ৰীনত হোৱাটছএপ নাম্বাৰ দিয়া আছে যদি নোট লাগে সেইটো কথাও জনাবা আৰু যদি বুজি পোৱা নাই মোক জনাবা বা ইয়াত যদি কিবা বেলেগ কৰিব লাগে সেইটো কথা জনাবা তাৰপিছত চাবা এতিয়া আমি দুটা সূত্ৰ পাম সেই দুটা সূত্ৰ কিহৰ পাম প্ৰতিফলনৰ দুটা সূত্ৰ পাম একদম কমন কুৱেশ্যন এইটো হা প্ৰতিফলনৰ সূত্ৰ যে প্ৰতিফলনৰ সূত্ৰ দুটা লিখা আহিবই এক্সামত আহেই একদম কমন কুৱেশ্যন ইয়াৰে এক নম্বৰটো কি গম পাইছানে এতিয়া যে এক নম্বৰটো কোৱা হয় প্ৰতিফলনৰ সূত্ৰ দুটা আছে হা তাই এক নম্বৰটো মই কৈ আছো কিতাপ চাব নালাগে তোমালোকে মই মনত পেলাই দিছো তোমালোকে ভালকে চাবা আপতন কোণ প্ৰতিফলন কোণৰ সমান ইয়াৰ মিনছটো কি আপতন কোণ প্ৰতিফলন কোণৰ সমান মানে ইয়াৰ এই যিটো আপতন কোণ আছে আৰু যিটো প্ৰতিফলন কোণ আছে মানে সদায় আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় কি হয় সমান হয় এইটো হ'ল দাপোনৰ প্ৰতিফলনৰ এক নম্বৰ সূত্ৰ মানে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় কি হয় সমান হয় মানে a = b বুলি কিয় লিখিছো a মানে মই কি বুলি ধৰিছো প্ৰতিফলন কোণ বুলি ধৰিছো আৰু b মানে মই কি বুলি ধৰিছো সৰি a মানে মই আপতন কোণ বুলি ধৰিছো আৰু b মানে মই কি বুলি ধৰিছো প্ৰতিফলন কোণ বুলি ধৰিছো সেইটো কাৰণে মই কি লিখিছো আপতন কোণ সমান প্ৰতিফলন কোণ মানে a সমান b কিবা নুবুজা আছে নাই বুলি মই ভাবিছো মনত এটা কেনেকে হৈ থাকে তোমালোকৰ হয় তোমালোকে মোক জনাবা তাৰপিছত 2 নম্বৰ আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু দাপোনৰ লম্ব একেখন সমতলত থাকে তোমালোকে আচলতে বহি আৰু কলম যদি উলিয়াই লৈছা তেতিয়া তোমালোকে নোটখিনি কৰিয়ে যাব পাৰা মই যেতিয়া ক্লাছটো শেষ হ'ব তোমালোকে পজ কৰি কিনে বস্তুটো লিখি যাব পাৰিবা এতিয়া এক নম্বৰ কথাটো বুজি পালো কি আপতন কোণ প্ৰতিফলন কোণ সদায় সমান হয় 2 নম্বৰ বস্তুটো কি আপতিত ৰশ্মি এডাল আপতিত ৰশ্মি হয় নে নহয় আৰু প্ৰতিফলিত ৰশ্মি হয় নে নহয় আৰু লম্ব মানে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু দাপোনৰ বিন্দু তনা লম্ব সদায়
একেখন সমতল থাকে এতিয়া এইখন এখন সমতল হয় নে নহয় এখন সমতলে আছে ইয়াত হয় নে নহয় সো এটা বস্তু আপতিত ৰশ্মি দুটা বস্তু প্ৰতিফলিত ৰশ্মি আৰু ৩ নম্বৰ বস্তু লম্ব ইয়াক আমি কি বুলি কৈছো লম্ব বুলি কৈছো হল লম্ব বুলি কৈছো এই তিনিটা বস্তু একেখন সমতলতে আছে নে নাই গোটেইখিনি একেখন সমতলতে আছে আৰু এই একেখন সমতলতে আছে কাৰণে এটো ২ নম্বৰ সূত্ৰ যে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু দাপনৰ বিন্দুত তৰা লম্ব একেখন সমতলতে থাকে হল এতিয়া এক নম্বৰ সূত্ৰটো মই আকৌ এবাৰ কৈছো প্ৰতিফলন এক নম্বৰ সূত্ৰটো কি আপতন কোণ প্ৰতিফলন কোণৰ সদায় কি হয় সমান হয় ২ নম্বৰ বস্তু ২ নম্বৰ নিয়মটো কি আছিল আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি আৰু দাপনৰ বিন্দুত তৰা লম্ব সদায় কি হয় একেখন সমতলতে থাকে হল ইয়াত যদি কিবা নুবুজা আছে তোমালোকে মোক কন্টাক্ট কৰিবা হ'ব আৰু ইয়াৰ লগতে এইখিনি আছিল সমতল দাপন অহাকালিৰ পৰা গোলাকাৰ দাপন পঢ়িম বা গোলাকাৰ দাপন কি সেইখিনি বস্তু পঢ়িম গোলাকাৰ দাপনৰ প্ৰকাৰ আছে উত্তল দাপন কি আৰু সিহঁতে কিছুমান ৰশ্মি আঁকে বা ৰশ্মি কৰে কেনেকে পোহৰ প্ৰতিফলিত হয় আমি সেইখিনি বস্তু পঢ়িম হল আৰু এটা বস্তু তোমালোকক চটকে বুজাই দিছো দেই পাহৰিলো বস্তুটো বুজাব পোহৰ কি বুজালো প্ৰতিফলন কি বুজালো হয়নে প্ৰতিফলন মানে হল বস্তুটোৰ মাজে যেতিয়া পোহৰটো খুন্দা খাই ঘূৰি আহিব আৰু এটা বস্তু আছে প্ৰতিফলন হয়নে দাপন ক্ষেত্ৰৰ নাম আছে প্ৰতিফলন এই প্ৰতিফলনটো আচলতে এই চেপ্টাৰটোৰ সেকেন্ড পাৰ্ট হয় মানে দ্বিতীয় খণ্ড হয় ফাৰ্ষ্ট টাইম প্ৰতিফলনটো কৰিম তাৰ পাছতে প্ৰতিফলন কৰিম প্ৰতিফলন মানে কি জানানে যেতিয়া দাপোন এখনৰ মাজে পোহৰটো বা যিকোনো দাপোন বুলি নহয় যিকোনো বস্তুৰ মাজে যেতিয়া পোহৰটো কি হৈ যাব পাৰ হৈ যাব তাক আমি কি বুলি কওঁ প্ৰতিফলন বুলি কওঁ এইটো অলপ বেলেগ টাইপৰ বস্তু ইয়াৰ অকমান জামালা আছে ই অকমান জেং আছে হা ই অলপ জেং আছে সো জেং থকা বস্তুটো অলপ দেৰিকৈ পঢ়িম আগতে জেং নথকা যিখিনি বস্তু আছে সেইখিনি বস্তু বুজিলে তেতিয়া তোমালোকৰ নেক্সট টাইম সুবিধা হ'ব আৰু ইয়াৰ লগতে যদি তোমালোকৰ কিবা নোট লাগে তোমালোকে মোক কন্টেক্ট কৰিবা আৰু যদি ভাল পাইছা মোক ভাল পোৱাটো নহয় যদি ক্লাছটো ভাল পাইছা তেতিয়াহ'লে শ্বেয়াৰ কৰিবা হ'ব থেংক ইউ